বোপায়ো আহিলি স্কুলৰ পৰা? মা আহিলো। মা ভোক লাগিছে, কি বনাইছা? একে মোৰ পেটটো ভোকতে খামোচ মাৰি ধৰিছে মা। মা এয়া মৰমী খুৰীহঁতৰ ছোৱালীজনীয়ে যে এয়া জোৎস্নাই যে একেবাৰে টিফিনত মা আলু পৰঠা মেগী লৈ আহিছে। মোৰ যে মা গোন্ধ পাই এনেকুৱা ভোক লাগিছে। মা মোকো তেনেকে দিবাচোন। বোপায়ো আমিনো সেইবোৰ ক'ত দিবলৈ পাৰিম বোপাই? দেউতাই হাজিৰা কৰিবলৈ যায়, 100 টকা এটা পায়। আকৌ সেই বাইৰেও স্কুল যায় নহয়। তহঁত দুটাৰ কিতাপ বহী কাপোৰ ঘৰৰ তেল নিমখ এনেকে গুচিয়ে যায় বোপাই। ক'তনো ইমান দামী টিফিন দিব পাৰিম? কেতিয়াবালে দিন ভাল হলে ময়ো দিম দে গোসাঁই। আৰু সেইবিলাক বস্তু খোৱা পেটৰ কাৰণে বেয়া নহয়, মন বেয়া নকৰিবি। গোন্ধটো ভাল যদিও, খাই সোৱাদ লগা যদিও এইবিলাকে পেটত বৰ শান্তি কৰে। চাচোন মই শাক বনাইছো, শাক কিমান ধুনীয়া হৈছে, শাকৰ তৰকাৰী। যা বেগটো থৈ মুখ হাতকেইটা ধুই ভাতকেইটা খাই ল। মা সদায় সদায় চোন তুমি শাক কলডিল কাচকল এইবিলাকে বনাই থাকা। মা খাবলৈ মনে নাযায় জানানে। বোপায়ো একো নহয় দে, এইবিলাক ভালহে। সাৰ নাথাকে, বেয়া বস্তু নাথাকে, একেবাৰে গাঁৱত হোৱা একে সাধাৰণ প্ৰকৃতিৰ পৰা হোৱা বস্তু। এইবিলাক খাবহে লাগে বোপায়ো তেনেকে দুখ নকৰিবি। তহঁতে তেনেকে দুখ কৰিলে আমাৰো বেয়া লাগিব নহয়। যা গোসাঁই যা, মুখ হাতকেইটা ধুই আহ, মই খুৱাই দিম যা। হ'ব মা, তুমি যদি দুখ পাইছা মই নকওঁ দিয়া, আজি বনাই দিয়া তাকে খাম। হে প্ৰভু, ল'ৰা ছোৱালীকেইটাৰ আগত কান্দিবও নোৱাৰো। ইমান দুখ দিছা ভগৱান, ইমান দুখ দিছা। ল'ৰা ছোৱালীকেইটাক ভালকে এটা খুৱাব নোৱাৰো, মাছ মাংস শকত আনি খুৱাব নোৱাৰো। বেলেগৰ ঘৰৰ গোন্ধ লৈ ল'ৰা ছোৱালীকেইটাই কষ্ট খাই থাকে। হে প্ৰভু, কিবা এটা উপায় দিয়া ভগৱান। মা আহি গলো, তুমি দুখ কৰি নাথাকিবা, মই শাক তৰকাৰীকে খাম দিয়া। ঠিক আছে বোপাই, তহঁতকেইটা মোৰ বৰ জ্ঞানী ল'ৰা ছোৱালী। বহুত পুণ্যৰ ফলতহে বাইৰাক আৰু তোক আমি সন্তান হিচাপে পালো। বা বুলি কওঁতে মনত পৰিল মা, এই বাও আহি লওক দিয়া, একেলগে খাম। আকৌ ইয়াত দেউতা আহিব জানো? নাহে গোসাঁই, দেউতাক ছুটি নিদিয়ে। দেউতাই গোটেই 12 ঘণ্টাই ডিউটি কৰিব লাগে, ৰাতি 9টামান বজাতহে পাবহি দে। তহঁত দুটাই খাবি? মা তুমিও খাই ল'বা, নহলে তোমাৰো গা বেয়া হৈ যাব নহয়। নালাগে দে গোসাঁই, মই কি দেউতাৰ আহিলে একেলগে খাম। মা মই আহি গলো। আহিলি মাজনী? এই ভাইটিয়ে তোৰলৈকে বাট চাই আছিলে, তই আহিলে ভাত খাম বুলি। আইও মোৰ মৰমৰ ভাইটিটো হয়নে? হয় বা, দুইটাই একেলগে খাম বুলিয়ে ৰৈ আছো। আমি ঘৰত দুটাহে বায়েক ভাই, তাকো যদি বেলেগকে খাওঁ সেইকাৰণে তোলে ৰৈ আছো বা। যাচোন তই মুখ হাতকেইটা ধুই আহ, মায়ে আজি ধুনীয়া শাক তৰকাৰী বনাইছে। সেই হয় নেকি? মই আহি আছো। পিছে মা তোমাৰ চকুত চকু পানী, তুমি কান্দি আছিলা নেকি? ভাইটি মায়ে কান্দি আছিলে নেকি? বা মায়ে কান্দি আছিলে, মই জগৰ লগালো দে, মোৰ কাৰণে মায়ে কান্দিছে। নহয় দে গোসাঁই, মই এনেই কান্দিছো। তহঁতৰ মৰম দেখি আনন্দতে মোৰ চকু পানী ওলাইছে। নাই মা তুমি মিছা কৈছা, তুমি সঁচা কথাটো কোৱা, তুমি কিয় কান্দিছিলা? বা মই কৈ আছো শুন। এয়া মানে এই মৰমী খুৰীহঁতৰ ছোৱালীজনীয়ে আজি স্কুললৈ একে পৰঠা মেগী টিফিনত লৈ গৈছে। এনেকুৱা গোন্ধতে মানে মোৰ আৰু ভোক লাগিছে। মাক আহি কলো, মা টিফিনত মোকো কেতিয়াবা এনেকুৱা দিবাচোন। তাৰপিছত মানে আমাৰ যে বা পইচা পাতি নাই যে, সেইকাৰণে মানে মা দুখ লাগি গল দে। মোৰ কাৰণে কান্দিলে মায়ে। মা তুমি নাকান্দিবা, চৰি মা। হ'ব দে গোসাঁই, যা মাজনী, দুইটাই ভাতকেইটা খাই ল। মাজনী ব'লা ভাতকেইটা খাই ল'বা, পাপা ৰৈ আছে নহয়। আজি মই যে চাহী বিৰিয়ানী বনাইছো, আৰু ডাল ফ্ৰাই কৰিছো, পনীৰ টিক্কি বনাইছো, কি যে বনাইছো তুমি ব'লাচোন, তুমি গলেই গম পাবা। মা মোৰ খাবলৈকে মন যোৱা নাই, ভোকে লগা নাইচোন। ভোকে লগা নাই? কিয় ভোক লগা নাই? খাবলৈ মন নাযায় মা, একোৱে খাব মন নাযায়, খালি চিপছ খাবহে ভাল লাগে। এনেকে হলে নহব নহয় মাজনী, চিপছ খাই থাকিলে তুমি ডাঙৰ হবা জানো? এতিয়া তোমাক কিমান ওখ হব আছে, কিমান তুমি ডাঙৰ হব আছে, তাৰপিছত তুমি হাই স্কুলত যাবা, তাৰপিছত তোমাৰ পঢ়াৰ প্ৰেছাৰ বিলাক বাঢ়িব, তেতিয়াতো খোৱা লোৱা পাহৰিয়ে যাবা তুমি। এতিয়া সৰু হৈ থাকোতে খাব লাগে, ব'লা ব'লা উঠা ব'লা। মা মোৰ পেটটো কিবা কামুৰি থাকে, সেইকাৰণে মোৰ যাবলৈ মন নাই।
পেটটো কামুৰি থাকে কিয়? নাজানো মা, আজি বহুত দিনৰ পৰা মোৰ পেটটো খামুচ মাৰি ধৰি থাকে আৰু কিবা বমি বমি লাগি থাকে, মাথাটো ঘূৰাই থাকে। মা মই চকুৱেও কম দেখো মা। মা মই আহি গলো স্কুলৰ পৰা। বাবু আহিলি? তই মোৰ বেগটো কিয় লৈ গলি? চালা হাৰামি, সদায় সদায় মোৰ বেগ মোৰ কাপোৰ চব লৈ থাক। মোক বিয়া দিয়া পিছত এটোৱে চাগে মোক এখন ঘৰত আহিবই নিদিব। বাইক জনী হয় বেগটোকো দিব নোৱাৰে একেবাৰে। মইতো সৌ ভাইটি নহয় নেকি কিবা? মা ৰমেনৰ যে ইমান ভাল, বাইক যদি ইমান ভাল, ইমান মৰম কৰে তাক, একেবাৰে বাইকে নিজৰ ভাগৰ টিফিনটো তাক দি পঠায়। ইমান মিল দুইটা। আমাৰ এজনী আকৌ মা স্কুলত একে মোৰ ওচৰলৈ নাহে। তাই বোলে মোৰ যে নাকেদি কিবা ওলাই থাকে, তাই বোলে লাজ লাগে মোক বাইক বুলি ক'বলৈ, আৰু মই বোলে তাই ভাইটি বুলি ক'বলৈ তাই লাজ লাগে। বোলে নাকদি যে কিবা ওলাই থাকে যে সেইকাৰণে। মায়ে মোৰ চৰ্দি হৈছে কাৰণেহে কিবা ন? বাপৰে, তহঁতৰ ইমান কাজিয়া মাজনী। তুমি ডাঙৰ নহয় জানো? তুমি ভাইটিক আকৌ কিয় পৰিচয় দিবলৈ লাজ পোৱা? বেমাৰ চবৰে হয় আৰু সেইবুলি ভাবিলে নিজৰ ভাইটিটোক আজৰি সামৰি ৰাখিব লাগে, আকৌ তুমি আকৌ তাক লগহে নিদিয়া। নহ'ব মা নহ'ব, মোৰ ফ্ৰেণ্ডছ বিলাকৰ আগত মই লাজ পাওঁ। তাৰ যি নাকেদি শেঙুন ওলাই থাকে মোৰ বৰ লাজ পাওঁ মই। ভগৱান, কি যে হ'ব এই ল'ৰা ছোৱালীকেইটাৰ পৰা। চাল্লা তোক আজি মোক ঘুমাই দিলে বাবা, মোক ঘুমাই দিলে ভয়তে মই ইমান দুখ পাইছো। তহঁতক আজি ৰহ, মই আহি আছো ৰহ। ক'ত গ'ল ইহঁত? ক'ত গ'ল দুইটা? ক'ত গ'ল ইহঁত দুটা? চালা বেলেগৰ ল'ৰা ছোৱালীবিলাকে ভালকে খাব শুব নাপায়, পিন্ধিব নাপায়, টিফিনত ভাল ভাল বস্তু খাব নাপায়, ঘৰত ভাত এসাঁজ ভালকে খাব নাপায়, তথাপিও ইমান মিল। আৰু আমাৰ এই দুটা এতিয়া অলগদ্ধ দুটা, পঢ়াতটো নাই মিলো নাই ইহঁতৰ। সৌৱা লোকৰ ঘৰৰ ল'ৰা ছোৱালীবিলাক খাবলৈ নাপায়, তথাপিও ইমান মিল। বাইক ভায়েকৰ একেবাৰে টোপে পৰিব নিদিয়ে। আমাৰ এই দুটা আকৌ একেবাৰে ৭-৭ এনেকুৱা নহয়। আপোনালোকে ভিডিঅ'টোৰ পৰা কি বুজিলে ক'বচোন, এটা কমেণ্ট কৰিব। ইয়াতে দুটা দৃশ্য দেখুওৱা হৈছে। এই দুটা দৃশ্যত আপোনালোকে কি তুলনা কৰিব পাৰিলে নিশ্চয় এটা কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আহি থকা ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, আৰু আপোনাৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ অকণমান সহায়ে আমাক আগবাঢ়ি যাবলৈ নিশ্চয় সহায় কৰিব। আমি চেষ্টা কৰিম যাতে আমি ভাল ভাল বাৰ্তাবোৰ সমাজলৈ প্ৰেৰণ কৰিব পাৰোঁ। আহি থকা প্ৰজন্মলৈ যাতে আমি ভাল ভাল জ্ঞানৰ পোহৰ দেখাই আমাৰ চেনেলটো লৈ যাব পাৰোঁ।